আৰে কি হ'ল আকৌ মানুহজনী হেৰা হেৰা কি হ'ল আকৌ তোমাৰ ক'ত যোৱা ইমান খৰখাদাকে নিয়ৰ ঘৰত নাই নিয়ৰ ঘৰত নাই অঁ বজাৰৰ পৰা আহি দেখিছোঁ তাই ঘৰত নাই ওচৰৰ কেইঘৰত চাইছিলা চাইছিলোঁ চবতে চাইছিলোঁ নাই নাই ক'ত যাব পাৰে একো হোৱা নাই ৰ'বা এই তোমাৰ যে দাদাজন ঘৰটো যে ঠিক কৰিবলৈ আহিছিল অঁ তেওঁ আহিছিল তেওঁৱে ক'ৰবালৈ উলিয়াই লৈ গ'ল নেকি দাদাই কিন্তু দাদাই যদি তাইক লৈ যায় মোক ফোন কৰিলেহেঁতেন এই ওচৰৰে ক'ৰবালৈ লৈ গৈছে নেকি সেইবাবে নক'লে চাগে নাই নাই ওচৰলৈ হওক বা যলৈকে নহওক তেওঁ লৈ গ'লে মোক ফোন কৰিলেহেঁতেন ফোন কৰি চাচোন এবাৰ অঁ কি হ'ল ৰিচিভ কৰা নাই ৰিচিভ কৰা নাই গম পোৱা নাই চাগে তাই ক'ত গ'ল ডেকাদা তাই নহ'লে মই এই ক'তো যোৱা নাই এই সৰু ছোৱালীজনী ক'ত গুচি যাব আৰু য'লৈকে যাওক মাকৰ ওচৰলৈকে ঘূৰি আহিব মোৰ মতে ক'লৈকো যোৱা নাই তেওঁৱে উলিয়াই লৈ গৈছে তুমি ব'লা ঘৰলৈ ব'লা মই তাইক অকলে ঘৰত এৰি যাবই নালাগিছিল তোমালোক মাকবোৰ অকণমানতে দুৰ্বল হৈ যোৱা ব'লা ব'লা ঘৰলৈ ব'লা ইমান সময় তাই চাগে ঘৰলৈ আহি তোমাক বিচাৰি আছে তোমাক বিচাৰি আমনিহে কৰিব তাই সঁচাকৈ ঘৰলৈ আহিছেনে আহিছেনে নাই এবাৰ চাইটো লোৱা আহা মই কৈছোঁ নহয় আৰু তাই যদি সঁচাকৈ ক'ৰবালৈ গৈছে আমিবোৰ আছোঁ নহয় বিচাৰি কুচাৰি দিবলৈ ইমান চিন্তা কৰিব নালাগে ঘৰলৈ ব'লা আহা 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 চোৱা আমাৰ এটা বিপদ হৈছে আৰু মই জনাত মানুহে বিপদত ধৈৰ্য ধৰিব লাগে এইটো সৰু কথা নহয় অংকুশ বিপদ কোনোটোৱে সৰু নহয় কিন্তু কিছুমান এনেকুৱা বিপদ আছে যিটো বিপদৰ সলভ নাই কিন্তু আমাৰ বিপদটোৰ সলভ হোৱাৰ চান্স আছে এতিয়া মাত্ৰ আমি ধৈৰ্য ধৰিব লাগে ধৈৰ্য মই ধৰিম ধৰিয়েতো আছোঁ মই ধৈৰ্য কিন্তু আমি এই ধৈৰ্য ধৰি থকা সময়ছোৱাটো যদি কেনেবাকৈ কিবা নহ'বলগীয়া হৈ যায় তেতিয়া তুমি কি কৰিবা মানে মাহঁতে ঘৰত কি পাতি আছে তুমি জানা মানে তুমি বিয়াৰ কথা কৈছা অঁ যদি সঁচাকৈ তুমি আন কোনোবা ছোৱালীক বিয়া কৰোৱা মই কি কৰিম অংকুশ মই কেনেকৈ তোমাক আনৰ হাতত এৰি দিম সেইটো মোৰ ওপৰত কথা জুলি বিয়া মই কৰাম মাহঁতে জোৰ কৰি মোৰ বিয়া কৰাই দিব নোৱাৰে নহয় তুমি জানো মাৰ কথা পেলাব পাৰিবা যিটো ল'ৰাই মাৰ কোনো কথা এটাত তোৰ কৈ মাত এটা মাতিব নোৱাৰে আনকি আমাৰ সঁচা কথাবোৰো আজিলৈকে ক'ব নোৱাৰে সেইটো ল'ৰাই যে কেতিয়াবা কিবা মাৰ আগত ক'ব পাৰিব মোৰ মনে নধৰে হয় মই মাৰ আগত কথা ক'ব নোৱাৰোঁ কিন্তু কিয় নোৱাৰোঁ সেইটো তুমিও জানা মায়ে মোক লৈ বহুত আশা কৰে সদায় বিচাৰে মই যাতে মাৰ বাধ্য ল'ৰা হৈ থাকোঁ দেউতা ঢুকোৱাৰ পৰা মায়ে মোৰ কাৰণে মাও দেউতাও মই নিবিচাৰোঁ মায়ে মোৰ কথা বা কামৰ কাৰণে কষ্ট পাব লগা হয় সেইকাৰণে মাৰ কথা মানি চলিবলৈ চেষ্টা কৰোঁ কিন্তু বিয়াৰ কথাটো এটা বেলেগ কথা মায়ে বেয়া পালেও সেই কথা মই কেতিয়াও মানি নল'ম বুলি আজি তোমাৰ আগত মই কথা দিলোঁ পাৰিবা জানো মোৰ কিন্তু বিশ্বাস হোৱা নাই পাৰোঁ নোৱাৰোঁ সেইটো সময়লৈ বাট চোৱা কাইলৈৰ কথা চিন্তা কৰি আজিৰ সময়খিনি কিয় নষ্ট কৰোঁ মই মাত্ৰ এটা কথাই ভাবি আছোঁ যেনে তেনে জোনাকীক লগ পাব লাগে আৰু আমাৰ সন্তানটো আমি মাৰ আগত থিয় কৰাব লাগে তুমি সুধিছিলা নহয় মই মাক কিয় সঁচা কথাটো ক'ব পৰা নাই কিয় জানা যদি প্ৰমাণ দিব নোৱাৰোঁ
মায়ে সেইটো কথা কেতিয়াও মানিয়ে নলয়। ধৰি ল'ব সেইটো এটা আমাৰ প্লেন। যিটো কথা ক'লে যদি বিশ্বাসেই নকৰে সেইটো কথা কৈ কি লাভ? আমি সঁচাকৈ জোনাকীক বিচাৰি পামনে? কিয় নাপাম? পৃথিৱীখন বহুত ডাঙৰ, সেইটো সঁচা কথা, কিন্তু লক্ষ্য যদি স্থিৰ হয় সেই লক্ষ্যৰ কাষ চপাটো একো ডাঙৰ কথা নহয়। হয়তো অকণমান দেৰি হ'ব। আমাৰ লক্ষ্য যিহেতু স্থিৰ, আমি লক্ষ্যত উপনীত হ'মেই। একমাত্ৰ নিজৰ মনটো স্থিৰ কৰি ৰাখিব লাগিব। ভগৱানে কিয় আমাৰ লগত এনেকুৱা কৰিলে অংকুশ? হয়তো আমাৰেই ভুল। ভগৱানে আমাক দিছিলে, আমি ৰাখি থ'ব নোৱাৰিলোঁ। কিন্তু তেতিয়াৰ সময়খিনি সেইকাৰণে কৈছোঁ, সকলো সময়ৰ হাতত এৰি দিয়া। যি সময় আমাৰ সন্তানটো আমাৰ পৰা আঁতৰাই নিছে সেই সময় আমাক আমাৰ সন্তানটো পুনৰ ঘূৰাই দিব। তুমি মাত্ৰ দুৰ্বল হৈ নপৰিবা। তুমি দুৰ্বল হৈ পৰিলে ময়ো দুৰ্বল হৈ পৰিম। এতিয়া লোৱা, জুচখিনি খোৱা, গাটো অকণমান হ'লেও ভাল লাগিব। আমাৰ নিয়ৰৰ নিচিনা ন দেখিবলৈ? আমাৰ নিয়ৰক চুমু এটা খাই দিয়া মামা মামা এনেকৈ মাতিছে ন? এতিয়া মনটো ভাল লাগিছে? অলপ 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 অলপহে ভাল লাগিছে। অলপ অলপ কিয় ভাল লাগিছে? মই তোমাক ডল কিনি দিলোঁ, চিপছ কিনি দিলোঁ, চকলেট কিনি দিলোঁ, এতিয়া অলপ অলপহে ভাল লাগিছে। মামা, আমি তোমালোকৰ ঘৰৰ পৰা কিয় গুচি আহিলো? মোৰ বাপান ককালে বহুত মনত পৰি আছে। তুমি আমাৰ ঘৰলৈ গৈ থাকিবা আকৌ। কিন্তু মায়ে দেখোন কয় আমি আৰু তোমালোকৰ ঘৰলৈ নাযাওঁ। মায়ে ধেমালি কৰিছে। মামা, তুমি আমাৰ লগত ইয়াতে কিয় নাথাকা? মামা, তুমি ইয়াতে থাকিলে মোৰ ভাল লাগিব। মই সদায় আছোঁ তোমাৰ লগত। মা, আহিলা? আপুনি আপুনি ক'লে লৈ গৈছিলে তাইক? মই মানে তাই অকলে থকা দেখি। এনেকৈ মনে মনে কোনোবাই লৈ যায় নেকি? মই কিমান ভয় খাইছোঁ গম পায়নে? আচলতে কথাটো ভাবিব লাগে। ঘৰলৈ আহি ছোৱালীজনী নেদেখিলে মোৰ কি অৱস্থা হ'ব পাৰে? ফোন কৰি আছোঁ, ফোনো ৰিচিভ নকৰে। কিয় এনেকুৱা কৰে? মা, তুমি নীলমামক কিয় গালি পাৰি আছা? তাইক লৈ গৈছে যাওক, তাত মোৰ ক'ব লগা একো নাই, কিন্তু মোক ফোন এটাতো কৰি ক'ব লাগে। মোৰ ভুল হৈ গ'ল জোনাকী। মই আচলতে ইমানবোৰ কথা ভবাই নাছিলোঁ। কাম এটা কৰোঁতে ভাবি চাব লাগে। ভাবি চাব লাগিছিল, কিন্তু মই তোমাক কৈছোঁ দেখোন মোৰ ভুল হৈ গ'ল। আজিৰ পৰা এনেকুৱা কাম নকৰিব। এখন নতুন ঠাইলৈ আহিছোঁ, একো চিনি জানিও নাপাওঁ। উপায় নাই কাৰণেহে মই তাইক বজাৰলৈ লৈ যাব নোৱাৰিলোঁ। ঘূৰি আহি যদি তাইক নেদেখোঁ মোৰ কি অৱস্থা হয় আপুনি ভাবি চাইছেনে? আজিৰ পৰা এইটো ভুল নকৰোঁ। চৰি। মা, তুমি নীলমামাক ইমান কিয় গালি পাৰিলা? আজিৰ পৰা মোক নোকোৱাকৈ ক'তো নাযাবা কৈ দিছোঁ, শুনিছানে? অঁ। অঁ, তুমি? মই ঠিকেই অনুমান কৰিছিলোঁ। তুমিয়ে ছোৱালীজনী উলিয়াই লৈ যাব লাগিব। মানুহজনীয়ে কিন্তু বৰ ভয় খালে দেই।
তেওঁ ৰাস্তাই ৰাস্তাই বিচাৰি ফুৰিছিলে। মই পালোঁ বুলিহে। মই অনুমান কৰিছিলোঁ তুমি আহিছিলা যেতিয়া তুমিয়ে তাইক উলিয়াই লৈ যাব লাগিব। সিফালে তোমাকো ফোন কৰি আছে, তুমিও ৰিচিভ কৰা নাই। ফোন আহি আছিলে বুলি মই গমেই পোৱা নাছিলোঁ। মই বুজি পাইছোঁ, তুমি ছোৱালীজনী মৰমতে আহিছা। তাই অকলে থকা দেখি অকণমান উলিয়াই নিছা। বাপেক নোহোৱা ছোৱালী নহয় জানো? মাকেহে জানিছে ছোৱালীজনী কেনেকৈ তুলিছে। তাই অকণমান কিবা এটা হ'লে বহুত ভয় খায়। ইয়াকে কয় বুজিছা, মৰমৰ চুমাই নাকতি ছিঙে। আহিছোঁ দিয়ক। ঠিক আছে যোৱা। বেচেৰাটো ছোৱালীজনী মৰমত খবৰ ল'বলৈ আহিছিল, মন বেয়াকৈ গুচি যাব লগা হ'ল। অংকুশ, অঁ মা, তুমি ক'ৰবালৈ যোৱা নেকি? এবাৰ লেবাৰ অফিচলৈ যাব লগা আছে। অঁ। দেৰি হৈছে। কালিয়ে যাম বুলি কৈ থৈ আহিছিলোঁ। সোনকালে নগ'লে মানুহজন গুচি যাব। আহোঁ মা। যোৱা বাৰু। অ' কিন্তু কাইলৈ বেছি কাম নাৰাখিবা। কিয় মা? কাইলৈ জেঠাই আহিব। জেঠাই আহিব আৰু মইনো কিয় কাম নাৰাখিব লাগে? গোটেই দিনটো কাম নাৰাখিবলৈ কোৱা নাই নহয়। মাত্ৰ জেঠাই অহাৰ সময়ত ঘৰত থাকিলে ভাল লাগিব। ৰাতি দেৰিকৈ সোমালে কথা পাতিবলৈ অসুবিধা হ'ব। কি কথা? কি কথা পাতিব লগা আছে? জেঠাই আহিলে গম পাবা নহয়। মানে? এতিয়া তোমাৰ যি কাম আছে তুমি কৰি আহাগৈ। মুঠতে ৰাতি 12টা বজাত আহি জেঠাইৰ লগত যাতে কথা পাতিব লগা নহয়, কথাটো মনত ৰাখিবা। অঁ মা। অঁ বাইদেউ, তই কিন্তু কাইলৈ একেবাৰে মিছ নকৰিবি দেই, আহিবি। খোৱা আকৌ। মই নাখাওঁ। কিয়? মোক কিবা বেয়া পালা? অঁ বেয়া পাইছোঁ। কিয়? মোক কিয় বেয়া পাইছা? তুমি নীলমামাক কিয় গালি পাৰিছিলা? অঁ সেইটো কথা। নীলমামাক মই বহুত ভাল পাওঁ আৰু গালি পাৰিলে বেয়া পাওঁ। ঠিক আছে, আজিৰ পৰা গালি নাপাৰোঁ, হ'ব? এতিয়া খোৱা। নাখাওঁ। তুমি নীলমামাক চৰি বুলি ক'লেহে খাম। ঠিক আছে, মই চৰি কৈ দিম। এতিয়ায়ে কোৱা। এতিয়া নকওঁ, কাইলৈ অফিচ গৈ কৈ দিম, হ'ব? আৰু তুমিও কোৱা, আজিৰ পৰা মোক নুসুধাকৈ ক'লৈকো নাযাওঁ বুলি। নাযাওঁ। গুড গাৰ্ল। এতিয়া খোৱা। খাই পেলাই পঢ়িব লাগিব নহয়। পানী খাই লোৱা। তই এনেকৈ শুই দিলি যে? হাত ভৰিকেইটাটো ধুই ল। তই ধুলেগৈ যা। ভাত বনাব লাগিব কিন্তু। চাওঁচোন কি কৰোঁ। চাওঁচোন নহয়, তই বনাব লাগিব। এই যা, মই কিবা এটা কৰিম আৰু। এইটোক ভাত বনাবলৈ লগাই নিদিলে এনেকৈ পৰি থাকিব। ৰহ।
ঐ সেই পাতখিনি দেখা নাই সেইখিনি দেখা নাই তই সেইখিনি দেখা নাই অহো তোৰ চকু নে কিয় এইকেইটা সেইখিনি দেখা নাই অঁ দেখিছে যদি দেখুৱাই দিয়ক অ' মাই গড কি যে ল'ৰা এটা মণিৰ বাপেকে দিলে নহয় ঐ তই কাম জাননে নাজান জানো কিন্তু এনেকুৱা কাম মই আগতে কৰা নাই কি কাম কৰিছিলি আগতে আগতে হাল বাইছিলোঁ কোৰ মাৰিছিলোঁ জেওৰা দিছিলোঁ এইবোৰ কাম জানো বুজিলে বাইদেউ সেইবোৰ কাম জানো এইবোৰ কাম কৰা নাছিলোঁ মণিৰ বাপেকে তোক কি বুলি কৈছিলে কি বুলি কৈছিলে মানে আমাৰ ঘৰত কি কি কাম কৰিব লাগিব বুলি কৈছিলে বোলে আমাৰ মণিৰ বিয়া গমটো পাইছোৱে বিয়াৰ পিছততো গিৰিয়েকৰ ঘৰৰ মানুহে বেলেগত কাম কৰিবলৈ নপঠায় ঘৰৰ মানুহো বেছি নাই মানুহ নাই যেতিয়া কামো বেছি নাই দুই এটা কাম কৰিবি আৰু আৰামত থাকিবি অ' তই তাৰমানে আমাৰ ইয়াত আৰাম কৰিবলৈ আহিলি ক'তনো আৰামত আছোঁ ইটোৰ পিছত দেখোন ইটোৰ কাম কৰিয়ে আছোঁ খালি মই ভাল নোপোৱা কাম অঁ তোক তই ভাল পোৱা কাম এতিয়া ক'ৰ পৰা দিওঁ আমাৰ ঘৰততো পথাৰ নাই যে তই হাল বাবি কোৰ মাৰিবলৈ জেগাই নাই জেওৰা জপনা দিয়াৰ কথাই নাই কেতিয়াবা অৱশ্যে বাৰীঘৰ এনেকৈ চাফা কৰিব লাগিব আৰু তাৰ বাহিৰেতো আৰু বেলেগ কাম নাই সেইটোৱেতো ডাঙৰ কথা কাঁহী বাতি ধোৱা বাচন ধোৱা ঘৰ সৰা এইবিলাক মাইকী মানুহৰ কাম এইবোৰ কাম কৰি মই ভাল নাপাওঁ তেনেহ'লেতো তোৰ ইয়াত কামেই নাই তেনেহ'লে মই যাওঁগৈ এই ৰ কাম নাইকিয়া বুলি কি তই গুচি যাবলৈ ওলাইছ অঁ কাম নাই যদি ইয়াত মই কি কৰিম সেই বুলি তোক এতিয়া যাবলৈ দিব নোৱাৰো যিখিনি কাম কৰিছে সেইখিনি কমপ্লিট কৰি যা ঝাৰু ল মা চাহ চাহ একচুৱেলি আপুনি ইয়াতে আছিলে যে সেইকাৰণে চাহকাপ বাহিৰলৈকে লৈ আহিলোঁ মই লেতেৰা পৰিৱেশটোত চাহ খাম তোমাৰ এইটো চিন্তা কৰাৰ আৰু শক্তি নাইনে নে কৰোঁ বুলি কৈছা নহয় মই ভাবিছিলোঁ লৈ যোৱা এইবোৰ ধূলিয়ে মাকতিয়ে ভৰা এই ঠাইডোখৰত তুমি আনিলা বুলিয়ে মই চাহ খামনে বাইদেউ আহিব সেইকাৰণে এইবোৰ চাফা কৰিছোঁ তোমাৰতো এইবোৰ খবৰেই নাই বৌ চাহকাপ মোকে দিয়ক একেবাৰে ডিঙি শুকাই গৈছে কাম কৰি কৰি বাহ বৰ সোৱাদ পালোঁ বঢ়িয়া চাহ দেই অ' বাইদেউ আহি পালেহি নেকি